নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আপোনালোকক ষ্টেট বেংক অফ ইণ্ডিয়াৰ নতুন লিকুইডিটি নোটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত টোটেল ভেকেঞ্চি আছে 6579টা। ইয়াৰ লাষ্ট ডেট হৈছে 26/8/2025 অৰ্থাৎ 26 আগষ্টলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন মোডটো অনলাইন হ'ব। কেটাগৰী বেংক জব। Eligibility criteria, age limit, the candidate should not be less than 20 years of age and not more than 28 years. অৰ্থাৎ আপোনালোকে 20 বছৰ কম হ'ব নালাগিব আৰু 28 বছৰৰ ওপৰ হ'ব নালাগিব, তেতিয়া আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। 20 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু 28 বছৰতকৈ ওপৰ হ'ব নোৱাৰিব। SC কেণ্ডিডেটসকলে 5 বছৰ এজ ৰিলেক্সন পাব। SC সকলে 5 বছৰ পাব। OBC কেণ্ডিডেটসকলে 3 বছৰ পাব। PWD UR 10 years পাব। PWD OBC সকলে 13 বছৰ পাব। PWD SC ST সকলে 15 বছৰ এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকে যে মিনিমাম গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ লোকেল লেংগুৱেজ যিটো আছে সেইটো জনা হ'ব লাগিব। এপ্লিকেশ্যন ফিজ, জেনেৰেল কেণ্ডিডেটসকলে 750 টকা দিব লাগিব। OBC কেণ্ডিডেটসকলে 750 টকা। EWC কেণ্ডিডেটসকলে 750 টকা। ST কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC সকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। PWD কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেলসকলে 750 টকা দিব লাগিব। OBC কেণ্ডিডেটসকলে 750 টকা। EWS কেণ্ডিডেটসকলে 750 টকা। ST কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। PWD কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আপোনালোকে এইটো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে পে'মেণ্টটো কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ, প্ৰিলিমিনাৰী এক্সাম হ'ব, মেইন এক্সাম, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল টেষ্ট। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। প্ৰিলিমিনাৰী এক্সাম হ'ব, মেইন এক্সাম, ডকুমেণ্ট ভেৰিফিকেশ্যন, ইয়াৰ পিছত আপোনালোকৰ মেডিকেল এক্সাম হ'ব, তাৰপিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। Phase 1 preliminary examination. Preliminary examination consisting of objective test for 100 mark will be conducted online. The test will have of 3 sections with separate timing of for each section as follows. ইয়াত ইংলিছ লেংগুৱেজত 30টা কুৱেশ্যন থাকিব, 20 মিনিট সময় পাব। কোৱান্টিটিভ এপ্টিটিউড 35 নম্বৰ থাকিব, 20 মিনিট সময় পাব। ৰিজনিং এবিলিটিত 35 নম্বৰ থাকিব, 20 মিনিট সময় পাব। টোটেল 100 আৰু ডিউৰেশ্যন 1 ঘণ্টা। এইটো হৈছে প্ৰিলিমিনাৰী। মেইন এক্সামিনেশ্যন উইল বি কণ্ডাক্টেড অনলাইন। এইটো যিটো এক্সাম আছে মেইন আৰু প্ৰিলি, এইটো অনলাইন হ'ব। আৰু ইয়াত 200 মাৰ্কছ থাকিব। প্ৰথম যিটো আছে প্ৰিলিমিনাৰী, তাত 100 মাৰ্কছ থাকিব, 100 নম্বৰ থাকিব। মেইন এক্সামত আপোনালোকৰ 200 মাৰ্কছ থাকিব। এইটো অনলাইন হ'ব। জেনেৰেল এণ্ড ফাইনেন্সিয়েল এৱাৰনেছত 50টা কুৱেশ্যন থাকিব, মাৰ্কছ থাকিব 50, 35 মিনিট সময় পাব। জেনেৰেল ইংলিছত 40টা কুৱেশ্যন থাকিব, মাৰ্কছ হ'ব 40, 35 মিনিট সময় পাব। কোৱান্টিটিভ এপ্টিটিউডত 50টা কুৱেশ্যন থাকিব, মাৰ্কছ থাকিব 50 আৰু 45 মিনিট সময় পাব। ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউডত 50টা কুৱেশ্যন থাকিব, 60 নম্বৰ থাকিব, 45 মিনিট সময় পাব। গ্ৰেণ্ড টোটেল কুৱেশ্যন হ'ব 190টা আৰু মাৰ্কছ হ'ব 200। টোটেল 200 মাৰ্কছৰ হ'ব। 2 ঘণ্টা 40 মিনিট। টোটেল ডিউৰেশ্যন হৈছে টাইম 2 ঘণ্টা 40 মিনিট, যিটো আছে মেইন এক্সামত। মই পুনৰ কৈ দিছোঁ, ইয়াত আপোনালোকৰ প্ৰিলিমিনাৰী আৰু মেইন এক্সাম দুটা আছে। ইয়াত আপোনালোকে অৱতীৰ্ণ হ'ব লাগিব। যিটো চিলেকশ্যন প্ৰচেছ আছে, প্ৰিলিমিনাৰী আৰু মেইনছ এক্সামত আপোনালোকে অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, আপোনালোকৰ মেডিকেল টেষ্ট হ'ব, তাৰপিছত ফাইনেল জইনিং হৈ যাব। ইয়াত জেনেৰেল কেণ্ডিডেটসকলে 750 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। OBC কেণ্ডিডেটসকলে 750 টকা। EWC কেণ্ডিডেটসকলে 750 টকা। ST কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। PWD কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াত আপোনালোকে মিনিমাম গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। লগতে আপোনালোকে যিটো লোকেল লেংগুৱেজ আছে, সেই লোকেল লেংগুৱেজটো জনা হ'ব লাগিব। এজ লিমিট 20 বছৰতকৈ আপোনালোক কম হ'ব নালাগিব আৰু 28 বছৰতকৈ ওপৰ হ'ব নালাগিব। ইয়াত টোটেল পোষ্ট আছে 6579টা আৰু পোষ্টটোৰ নাম হৈছে জুনিয়ৰ এছ'চিয়েট। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ ইমানেই, ধন্যবাদ।